নামতিয়ালি গাঁও পঞ্চায়তত ভয়াবহ জব কাৰ্ড যি কেলেংকাৰী সংঘটিত হৈছিল তাত যিসকল 32 জনৰ নাম হাঙুৰ খাই পৰিছে এইসকলৰ জ্ঞাতহাৰে তেওঁলোকৰ জব কাৰ্ডৰ তালিকাভুক্ত হৈছিল নে অজ্ঞাতে হৈছিল যদি জ্ঞাতহাৰে হৈছিল তেনেহলে তেওঁলোকে কিয় এই অনিয়মৰ প্ৰতি আগ্ৰহী হ'ল আৰু যদি এওঁলোকৰ অজ্ঞাতে জব কাৰ্ডৰ তালিকাভুক্ত হৈছিল কাৰ প্ৰৰোচনাৰ বলি হ'ল এইসকল এক কথাত ক'বলৈ গ'লে নামতিয়ালি গাঁও পঞ্চায়ত হৈছে একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী আৰু জনপ্ৰতিনিধি পোছাক পৰিহিত একাংশ দালালীৰ স্বস্বাৰ্থ পূৰণৰ বাবে জনতাৰ আশাবোৰ জনতাৰ স্বাৰ্থবোৰ দুভৰিৰে মোহাৰি স্বস্বাৰ্থ পূৰণ কৰা এক কচৰত থলীয়ে হৈছে নামতিয়ালি গাঁও পঞ্চায়ত আৰু আমি পূৰ্বতে কৈছো যে আমগুৰি উন্নয়ন খণ্ড হৈছে দুৰ্নীতিৰ ভূস্বৰ্গ মহাত্মা গান্ধীৰ যি সপোনৰ পঞ্চায়তী ৰাজ ব্যৱস্থা সেই ব্যৱস্থাটোৰ কফিনত শেষৰটো গজাল মাৰিছে আমগুৰি উন্নয়ন খণ্ডই মহাত্মা গান্ধীৰ যি সপোনৰ পঞ্চায়তী ৰাজ ব্যৱস্থা তাক সমাধিস্থ কৰা হৈছে তাক কবৰস্থ কৰা হৈছে আমগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয়তে প্ৰিয় দৰ্শকসকল আমি পুনৰ কৈছো এই যি 32 জনীয়া তালিকাত নাম অন্তৰ্ভুক্ত হৈছে এইসকলক তদন্তৰ আওতালৈ আনিবলৈ আমগুৰি নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াই ইতিমধ্যে ভিজিলেন্সলৈ পত্ৰ প্ৰেৰণ কৰিছে পুনৰ প্ৰশ্ন হয় যে এইসকলৰ জ্ঞাতহাৰে এখেতসকল তালিকাভুক্ত হৈছিল নে এখেতসকলৰ অজ্ঞাতে কোনো ৰাজনৈতিক ব্যক্তিৰ প্ৰৰোচনাত এখেতসকল পৰিচিত হৈছিল আমি আপোনালোকক এই 32 জনীয়া তালিকাখন পঢ়ি শুনাব বিচাৰিছো অমিত মহন্ত নিভাৰাণী ৰাভা ৰূপজ্যোতি মহন্ত ৰুঞ্জুন মহন্ত প্ৰণৱজ্যোতি মহন্ত ৰশ্মি মহন্ত গণেশ মহন্ত অনন্ত মহন্ত নিখিতা মহন্ত অনিমা মহন্ত ঋতুপন মহন্ত পুতলি মহন্ত অভিজিত মহন্ত যতীন কলিতা উপেন বৰা নিৰমাই কলিতা কুলধৰ কলিতা মৌচুমী বৰা ইন্দ্ৰজিৎ বৰা নিপুণ বৰা সোণেশ্বৰ কলিতা ৰমেন বৰা ৰজত বৰা দেৱজিৎ বৰা মিতালী দত্ত মামণি বৰা অনু বৰা ৰূপালী বৰা গজেন বৰা এনেকৈ 32 জনীয়া এইখন তালিকাত ইতিমধ্যে অবৈধ বুলি এখেতসকল ভুৱা জব কাৰ্ড কৰ্মী বুলি উল্লেখ হৈছে আৰটিআই তথ্য যিটো অভিযোগ তুলিছে আৰটিআই কৰ্মী দিগন্ত শইকীয়াই প্ৰিয় দৰ্শকসকল প্ৰশ্ন হয় এই তালিকাখনত কোনোবা জনপ্ৰতিনিধিৰ নামো অন্তৰ্ভুক্ত হৈ আছে নেকি কোনোবা জনপ্ৰতিনিধিৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি এই তালিকাখন কোনে প্ৰস্তুত কৰিছিলে এই তালিকাত অন্তৰ্ভুক্ত এই নামসমূহৰ জ্ঞাতহাৰে এই ব্যক্তি পুৰুষ মহিলাসকলৰ জ্ঞাতহাৰে এইখন প্ৰস্তুত হৈছিল না কাৰোবাৰ অজ্ঞাতে কাৰোবাৰ অগোচৰেও এই তালিকাত নাম অন্তৰ্ভুক্ত হৈছিল যদি কোনোবাই কৌশলগতভাৱে স্বস্বাৰ্থ পূৰণৰ বাবে এনে কৰিছিল তেনেহলে সেই ব্যক্তিসমূহ তদন্তৰ আওতালৈ আহিবনে আমগুৰি উন্নয়ন খণ্ডৰ নামতিয়ালি গাঁও পঞ্চায়তত যি জব কাৰ্ড কেলেংকাৰী সংঘটিত হৈছে সেই কেলেংকাৰী তদন্ত আওতালৈ বিডিও আহিব লাগিব তাৰ যি অভিযন্তা আহিব লাগিব আৰু এই 32 জনীয়া জব কাৰ্ড আপোনাৰ অমিত মহন্ত নিভাৰাণী ৰাভা ৰূপজ্যোতি মহন্ত ৰুঞ্জুন মহন্ত ইত্যাদি কৰি 32 জন জব কাৰ্ড কৰ্মী তদন্ত আওতালৈ আহিব লাগিব আৰু ইয়াত অভাগাঁৱত কোনোবা ৰাজনৈতিক নেতা জড়িত আছে এতিয়া তদন্তত সেইসকল টানা নাই নাজানো এজন বৰাপাঠীৰ ঠিকাদাৰে যোগাযোগ কৰিছিলে যে তেওঁ মেটেল পেলাইছিলে ইয়াত বিল পাবলৈ আছে এতিয়া সেইসকল আহিব এই বৰাপাঠী সেই ঠিকাদাৰ তদন্ত আওতালৈ আহিব নাই আৰু এই 32 জন জব কাৰ্ড কৰ্মীক কোনে তাত নিয়োগ কৰিছিলে তেওঁলোকক কোনে জব কাৰ্ডৰ তেওঁ বেংক একাউণ্ট কোনে দিছিলে বা জব কাৰ্ডৰ নাম্বাৰ তেওঁলোকক কোনে দিছিলে আৰু এই গোটেই চক্ৰটো তদন্ত আওতালৈ আহিব লাগিব
আৰু তেতিয়াহে এই জব কাৰ্ড যিটো আপোনাৰ জব কাৰ্ডৰ যিটো আপোনাৰ ATM কাৰ্ড বনাইছে এই চিষ্টেমটো ধ্বংস হ'ব এটা নামতিয়ালি গাঁও পঞ্চায়তৰ জব কাৰ্ডটো এটা ATM কাৰ্ডৰ নিচিনা ব্যৱহাৰ কৰিছে আৰু এইটো ধ্বংস হ'বলৈ হ'লে এই চিষ্টেম ধ্বংস কৰিবলৈ হ'লে এইসকল আহিব লাগিব BDO আহিব লাগিব আৰু BDO বিল কেনেকৈ চহী কৰিছে যদি ফটো নাই এইসকল নাই এই 32জনীয়া এজন মানুহ তাত উপস্থিত নাই বিল কেনেকৈ চহী কৰিছিলে যেয়ে কি কৰিছিলে যেয়ে কি চাই চহী কৰিছিলে সেক্ৰেটাৰী GRS ইত্যাদি কৰি এই নেক্সাছটোৱে অফিচিয়েল এই নেক্সাছটোৱে কি কৰিছিলে মুঠতে গোটেই কেলেংকাৰীটোত যি ৰাজনৈতিক শক্তি বা যি নেতাই নথক যি ঠিকাদাৰ নথক গোটেই তদন্ত অন্তলৈ গোটেই সকলো আহিব লাগিব তেতিয়াহে আমগুৰি উন্নয়ন খণ্ডত যিটো দুৰ্নীতি ভূচক্ৰ বুলি কোৱা হয় এই চিষ্টেমটো ধ্বংস হ'ব আমি এতিয়া ভিজিলেন্স এণ্টি কৰাপশ্যন অভিযোগ দাখিল কৰিম তাৰ পৰা যদি কিবা কাৰণত তদন্ত কিবা বাধা আহে আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত বিষয়টো পিয়াৰি দাখিল কৰিম